নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। হালনিবাৰী বিমানবন্দৰত কালি সন্ধিয়াৰ ভাগত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু বিমানবন্দৰতে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই তালিকা অনুসৰি এইবাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু প্ৰথম পৰ্যায়ত 39টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। 39টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত প্ৰকাশ কৰা হৈছে তালিকা। কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু ত্ৰিবন্ধপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ শশী থাৰুৰে। মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাবেও এই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। অৰ্থাৎ 39জনীয়া প্ৰাৰ্থীৰ তালিকাত মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নামো আছে। আৰু এই তালিকা অনুসৰি ছত্তীশগড়ৰ ৰাজনন্দগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। পৰৱৰ্তী খবৰ, অসমত আহি ভয়ংকৰ বিপদত প্ৰধানমন্ত্ৰী মোদী। আজি ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি মোদীৰ সন্মুখত ৰাজ্য কঁপাই যোৱা প্ৰতিবাদ কৰা হ'ব। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনো। সংবাদমেল পাতি এই ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰতিবাদ কৰিব বীৰ লাচিত সেনাই। সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনো, এই মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয়, আমাৰ ৰণনীতি কি হ'ব সেয়া নকওঁ। চৰকাৰৰ বিয়াগুম বিভাগ আছে, তেওঁলোকে উলিয়াই লওক আমাৰ কি ৰণনীতি হ'ব। কা বিৰোধী প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। একাংশ সংগঠনে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিলেও আমি আমাৰ প্ৰতিবাদ প্ৰত্যাহাৰ নকৰোঁ। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়তে কাৰ বিৰুদ্ধে ৰাজপথ কঁপাব বীৰ লাচিত সেনাই। মেলেং মেটেলিৰ মোদীৰ সভাস্থলীৰ সন্মুখৰ পৰাই এই হুংকাৰ দিছে বীৰ লাচিত সেনাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুম্মাৰ নামাজৰ মাজতে দেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন আৰক্ষী বিষয়াৰ কাণ্ডক লৈ ক্ষোভত ফাটি পৰিছে দেশৰ মুছলমান সমাজ। ধৰ্মীয় অনুভূতিত আঘাত সানি নিলম্বন হ'ল আৰক্ষী। এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত। জুম্মাৰ নামাজৰ মাজতেই দেশত ভয়ংকৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াৰ ভয়ংকৰ কাণ্ডক লৈ উত্তপ্ত দেশৰ ৰাজধানী। নামাজ আদায় কৰি থকাৰ সময়তে বৰ্বৰ আক্ৰমণ চলালে আৰক্ষীয়ে। ৰাজপথত নামাজ আদায় কৰা লোকক বলপূৰ্বকভাৱে উঠাই দিলে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এই কাণ্ডৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে দেশৰ মুছলমান সমাজ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোক। নামাজীৰ ওপৰত চলা আক্ৰমণৰ ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে আৰু আক্ৰমণ চলোৱা আৰক্ষীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। আৰু এই প্ৰতিবাদৰ পিছতে আক্ৰমণকাৰী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱা হৈছে। তাৎক্ষণিকভাৱে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে গৃহ বিভাগে। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট। এইবাৰ একেৰাহে 40ৰ পৰা 50টা ৰকেটেৰে ধাৰাসাৰ আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলী সেনাৰ ঘাটি উৎখাত কৰিলে হিজবুল্লাই। ইজৰাইলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে হিজবুল্লাই। ইজৰাইলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে হিজবুল্লাই।
এইবাৰ একেৰাহে 40ৰ পৰা 50টা ৰকেটেৰে ধাৰাসাৰ আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলী সেনাৰ ঘাটি উৎখাত কৰিলে হিজবুল্লাই। এটাৰ পিছত আন এটা ৰকেটেৰে ইজৰাইলী সেনাক আক্ৰমণ। আৰু যিকোনো মুহূৰ্ততে আৰু অধিক ভয়াৱহ হ'ব পাৰে এই পৰিস্থিতি। লেবাননৰ দিশৰ পৰা প্ৰতি মুহূৰ্ততে নিক্ষেপ কৰা হৈছে ৰকেট। আৰু হিজবুল্লাৰ আক্ৰমণত চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ইজৰাইলৰ উত্তৰ প্ৰান্তত চলিছে এই আক্ৰমণ। আৰু হিজবুল্লাৰ ৰকেট ধ্বংস কৰিছে ইজৰাইলৰ আইৰন ডোমে। এই মুহূৰ্তত ইজৰাইলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে হিজবুল্লাই। পৰৱৰ্তী খবৰ, দেশৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰ পৰা চৰকাৰক সমালোচনা কৰিলেই সেই ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিব নোৱাৰিব আৰক্ষীয়ে। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বা সমালোচনা কৰাৰ অধিকাৰ আছে সাধাৰণ নাগৰিকৰ। গণতন্ত্ৰত চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আছে সাধাৰণ নাগৰিকৰ। এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ৰাৱণৰ দৰে অহংকাৰী হৈ পাপ কৰি আছে বিজেপিয়ে। মুখত নাম লৈছে ভগৱান ৰামৰ, কিন্তু কাম কৰি আছে ৰাৱণৰ। ৰাৱণৰ দৰে অৱস্থা হ'বলৈ গৈ আছে মোদী চৰকাৰৰ। কাৰ জৰিয়তে লাচিত বৰফুকনক কলা দাগ সানিবলৈ অসমত আহিছে প্ৰধানমন্ত্ৰী মোদী। বিজেপিৰ বিৰুদ্ধে এই মন্তব্য অখিল গগৈ আৰু সাংসদ গৌৰৱ গগৈৰ। ৰাৱণৰ দৰে অহংকাৰী হৈ পাপ কৰি আছে বিজেপিয়ে। বিজেপিক এইবাৰ ৰাৱণৰ সৈতে তুলনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লগতে মন্তব্য কৰি কয় যে মুখত নাম লৈছে ভগৱান ৰামৰ, কিন্তু কাম কৰি আছে ৰাৱণৰ। ৰাৱণৰ দৰে অৱস্থা হ'বলৈ গৈ আছে প্ৰধানমন্ত্ৰী মোদীৰ বা মোদী চৰকাৰৰ। ৰামায়ণত অহংকাৰী ৰাৱণৰ যি হৈছিল, আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপিৰ তেনে অৱস্থা হ'বলৈ গৈ আছে। জয় শ্ৰীৰাম কৈ থকা বিজেপিয়ে ৰামায়ণ পঢ়িছেনে নাই পৰা তাত সন্দেহ আছে। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়তে কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে শ্লোগান দি মন্তব্য কৰি কয় যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কোনো কাৰণতে আমি মানি নলওঁ। অসমৰ জনতাৰ কণ্ঠ শুনক বিজেপি চৰকাৰে। অসমৰ জনতাৰ আৱেগক বুজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত বৰফুকনৰ আদৰ্শই নাজানে। কাৰ জৰিয়তে লাচিত বৰফুকনক কলা দাগ সানিবলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কা বলবৎ কৰিবলৈ বিচৰা প্ৰধানমন্ত্ৰী মোদীক অসমৰ জনতাই গামোচা পিন্ধাব নোৱাৰে। মোদী চৰকাৰ ৰাইজৰ সেৱক নহয়, ৰাইজৰ চৰকাৰ নহয়। মোদী চৰকাৰে নিজকে কেৱল ৰজা ভাবে, সাধাৰণ জনতাক নিজৰ ভৰিৰ তলত ৰাখে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত চুবুৰীয়া ৰাজ্য মণিপুৰ। এইবাৰ মণিপুৰত ঘৰৰ পৰাই অপহৰণ সেনা বিষয়া। ঘটনা সন্দৰ্ভত তৎপৰ নিৰাপত্তাৰক্ষী। সংঘৰ্ষজৰ্জৰ মণিপুৰত পুনৰ অপহৃত হৈছে এগৰাকী সেনা বিষয়া। ৰাজ্যখনৰ থৌবাল জিলাত আজি একাংশ লোকে ঘৰৰ পৰা অপহৰণ কৰিছে ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিছনত অফিচাৰ চমুকৈ জেচিঅ'। অপহৃত বিষয়াজনক পঞ্চাম খেদা সিং বুলি চিনাক্ত কৰা হৈছে। পুৱা প্ৰায় 9 বজাত চৰাংপট মামাং লেইকাস্থিত সিঙৰ ঘৰত প্ৰৱেশ কৰি একাংশ লোকে অপহৰণ কৰি নিয়ে এই বিষয়াজনক। অচিনাক্ত দলটোৱে খেদা সিঙক এখন বাহনৰ ভিতৰত ভৰাই সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই ৰাজ্যখনৰ নিৰাপত্তাহীন ব্যৱস্থাক পুনৰ এবাৰ জল পটপট কৰি তুলিছে। স্থানীয় বিষয়াসকলৰ ভাষ্যমতে প্ৰাৰম্ভিক খবৰ অনুসৰি অপহৰণকাৰীয়ে ধন আদায়ৰ বাবে খেদা সিঙক অপহৰণ কৰিছে। আৰু ইতিপূৰ্বে সিঙৰ পৰিয়ালে এনে ভাবুকি লাভ কৰা বুলি বিষয়াসকলে লগতে সদৰি কৰিছে। জেচিঅ' খেদা সিঙক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰাৰ লগতে 102 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা সকলো বাহন তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে বুলি সেনাই জানিবলৈ দিছে।